চাকি লগোৱাৰ বাবে আমাৰ বামুণৰ অসুবিধা হৈছে। তেখেতসকলক আমি এটি নিৰ্দিষ্ট ঠাই চাকি লগোৱাৰ বাবে ব্যৱস্থা কৰি দিছো। তেখেতসকলে তাতে চাকি জ্বলালে আমি নথৈ আনন্দিত হওঁ। শহীদ প্রণাম আমার, শহীদ প্রণাম আমার। লুই তোর পারে তুমি দেখালো না, তুমি এত বুকু পাতি দিলা। ভারতীর নুমলি জিক বসা বলে তুমি তুমি করিলা। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। বিংশ শতিকাৰ স্তম্ভ শকৰ নতুন পুৰুষ অগণন। জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে তৰাৰণ। তুমি এতো দানবীয় শক্তি কিছু যুক্তিৰ মৰ্ম ঠিকানা। ভাৰতীৰ নুমলি গীত বচাবলে তুমি মৃত্যু কৰিলা। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। আমাৰ শ্ৰদ্ধাৰ ঘটস্থাপক মুকুন্দ দাসদেৱক দুআষাৰ ভাষণ দিবলৈ আমি আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ মোৰ ধৰ্মপ্ৰাণ ৰাইজ, আজি 20 সন্ধ্যাত ভঠলি উৎসৱক মোক ঘৰ স্থাপন কৰিবলৈ আমন্ত্ৰণ কৰি বহুত সুবিধা দি মই সমূহ ৰাইজক মই শ্ৰদ্ধাৰে প্ৰণাম কৰিছোঁ আৰু জ্যেষ্ঠজনক মই দণ্ডবাদী প্ৰণাম কৰিছোঁ। কাৰণ এই আজি শুভক্ষণত মই যে এই সুবিধাটো পাইছোঁ আমাৰ ৰাইজৰ কাৰণেহে পাইছোঁ। আৰু ঘট স্থাপন কৰোঁতে আচলতে পঞ্চপল্লৱ পঞ্চৰত্নৰো দৰকাৰ হয়। সেই গুপুত কথাটো মই বিশ্লেষণ কৰি ক'ব নিবিচাৰোঁ, কাৰণ এজন আচৰিত